ভোটাৰ তালিকা সংশোধনীৰ নামত এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হাৰাশাস্তি কৰা আৰম্ভ কৰিছে খিলঞ্জীয়া অসমীয়া মুছলমান মানুহ। এছআইৰ নামত ৰাইজক যিধৰণে অত্যাচাৰ কৰা হৈছে, হাৰাশাস্তি কৰা হৈছে, এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। অসমৰ বিভিন্ন প্ৰান্তত ভোটাৰ তালিকাত সংশোধনী অনাৰ নামত এতিয়া হঠাৎ অবজেকশ্যন এনেকৈ বৃদ্ধি পাইছে, কিন্তু সেই অবজেকশ্যন দিয়া মানুহৰ কোনো ধৰণৰ নাম নাই। 12 বাৰ এজন মানুহৰ ওপৰত 12 বাৰ কমপ্লেইন নাই। ইয়াৰে পৰিণাম হাজাৰ হাজাৰ অসমীয়া মুছলমান আহি এই চৰকাৰী অফিচৰ বাহিৰত থিয় হৈ ৰৈ থাকিবলগীয়া হৈছে। একাংশ এম্বুলেন্সত আহিছে, বহু হঠাতে তাতে অসুস্থ হৈ পৰিছে, হাততে নিজৰ সন্তান লৈ ঘণ্টা ঘণ্টা ধৰি তাৰে বাহিৰত শাৰী পাতি প্ৰকৃততে এটা বস্তু দেখাই দিছে কেনেকৈ এই চৰকাৰে এটা চিষ্টেমেটিক ধৰণে খিলঞ্জীয়া অসমীয়া মানুহক হাৰাশাস্তি কৰাৰ চেষ্টা কৰিছে। মৃত মানুহ মৃত বনাই দিছে, মৃত মানুহ জীৱিত বনাই। মোৰ নাম আছে, মোৰ মাৰ শাহুমাৰ নামটো কিয় কাটিলে? ইয়াৰে আঁৰৰ কাহিনী কি? স্পেচিয়েল ৰিভিজনৰ নামত অৰ্থাৎ ভোটাৰ তালিকাত সংশোধনী অনাৰ নামত এনেকৈ বিজেপিক ভোট নিদিয়া মানুহক হাৰাশাস্তি কৰা হৈছে নেকি? বহুতৰ অভিযোগ এনেকুৱা কিছুমান নথি পত্ৰ সন্মুখলৈ আহিছে যে অবজেকশ্যন দিয়া সেই অবজেকশ্যন ৰেজ কৰা মানুহজনৰ নামেই উল্লেখ কৰা নাই। তেনেকুৱা এটা স্থলত এজন অসমীয়া খিলঞ্জীয়া মুছলমানৰ ওপৰত 12টাকৈ 20টাকৈ কেনেকৈ অবজেকশ্যন ৰেজ কৰিছে? এটা ডাঙৰ প্ৰশ্ন। নিৰ্বাচনৰ পূৰ্বে এটা ডাঙৰ খেলি মেলিৰ অভিযোগ আৰু অসমীয়া মুছলমানক কৰা এটা হাৰাশাস্তিৰ প্ৰকৃততে এটা ডাঙৰ উদাহৰণ। সকলো কথা আলোচনা কৰিম এই ভিডিঅ'ত। এই ভিডিঅ' শেষলৈকে চাব। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভাৰতবৰ্ষত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনছ হৈ আছে, অৰ্থাৎ ভোটাৰ তালিকাত এটা বৃহৎ সংশোধনী এইবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই প্লেন কৰিছিল নিৰ্বাচনৰ পূৰ্বে। ইয়াৰে পূৰ্বে আমি বিহাৰত নিৰ্বাচন হওঁতে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হোৱা দেখা পাইছিলোঁ। তাতে আমি দেখিছিলোঁ কেনেকৈ হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন হৈছিল, যি মানুহ মৃত ঘোষণা কৰা হৈছিল। বহু এনেকুৱা ব্যক্তি আছিল যাৰ 2-3টা ঠাইত আচলতে নিজৰ এপিক নাম্বাৰ আছিল বা ভোটিং পলত ভোটদান কৰি আছিল, তেওঁলোকৰ নাম কৰ্তন কৰা হৈছিল। অসমত যদিও স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন লাগু কৰাৰ কথা আলোচনা কৰা হোৱা নাছিল, অসমত সিদ্ধান্ত লোৱা হ'ল যে অসমত স্পেচিয়েল ৰিভিজন হ'ব। SIRৰ নিচিনাই হয়, কিন্তু তাতকৈ অলপ পাতল, প্ৰচেছটো অলপ তাতকৈ সৰল, কিন্তু একেই পদ্ধতি বুলি ক'লেও ভুল কোৱা নহ'ব। এতিয়া সময়সীমা বান্ধি দিছে ফেব্ৰুৱাৰী 2 তাৰিখ। এতিয়া ফেব্ৰুৱাৰী 2 তাৰিখৰ ভিতৰতে যিকোনো অবজেকশ্যন যদি কোনো নাগৰিকৰ ওপৰত উত্থাপন কৰা হৈছিল, তেওঁলোকৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল, তাৰ প্ৰমাণসহ চৰকাৰী বা BLO বা ইলেকশ্যন কমিশ্যনৰ যি অফিচ প্ৰত্যেকখন জিলাত গঠন কৰা হৈছিল, তাতে গৈ তেওঁলোকে প্ৰমাণ কৰিব লাগিব। কিন্তু ইয়াক লৈ এটা আচৰিত ধৰণৰ পেটাৰ্ণ লক্ষ্য কৰা গ'ল। অসমৰে বিভিন্ন প্ৰান্ত, উদাহৰণস্বৰূপে ধুবুৰী, বঙাইগাঁও, মৰিগাঁও, লখিমপুৰ, তেজপুৰকে ধৰি বিভিন্ন প্ৰান্তত এনেকুৱা একেই ধৰণৰ পেটাৰ্ণ সকলোৱে মন কৰিছে। এই অভিযোগ বিভিন্ন সময়ত কংগ্ৰেছৰ ফালৰ পৰা উত্থাপন কৰা হৈছিল, বিভিন্ন সময়ত অখিল গগৈ প্ৰশ্ন উত্থাপন কৰিছিল, অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰা উত্থাপন কৰা হৈছিল, আৰু বিভিন্ন ক্ষেত্ৰত আজিৰ তাৰিখত খিলঞ্জীয়া অসমীয়া ব্যক্তিসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি এই কথাটো ক'বলৈ খুজিছে যে এই চিষ্টেমেটিক পেটাৰ্ণটোৱে অসমীয়া খিলঞ্জীয়া মুছলমানক টাৰ্গেট কৰি লৈছে। কিন্তু প্ৰকৃততে সত্য কি? সত্য জানিবলৈ আমি কিছুমান ভিজুৱেলছ মন কৰিব লাগিব। প্ৰথম দৃশ্য আপোনালোকক মৰিগাঁৱৰ দেখাব খুজিছোঁ। আজি পুৱাৰ ভাগৰ দৃশ্য এয়া, চৰকাৰী অফিচ এটাৰ বাহিৰত, য'ত আচলতে বিভিন্ন কেম্প তেওঁলোকে সাজু কৰিছিল, য'ত যি নাগৰিকৰ ওপৰত নাগৰিকত্বক লৈ পেলাই প্ৰমাণ বা আচলতে এটা সন্দেহ কৰা হৈছিল, সেই প্ৰমাণৰ পত্ৰ তেওঁলোকে জমা দিবলৈ, সেই ক্ৰছ ভেৰিফিকেশ্যন কৰিবলৈ তাতে ষ্টেচন গঠন কৰা হৈছিল। তাতে যদি মন কৰে, মৰিগাঁৱৰ বাহিৰৰ দৃশ্য দেখিলে আপোনালোকে ভয় খাব, কিয়নো হাজাৰ হাজাৰ মুছলমান ব্যক্তি আহি তাতে শাৰী পাতি লাইন ধৰি আছে। তাৰে মাজত বহুতো অসমীয়া খিলঞ্জীয়া ব্যক্তি আছে। একাংশ এতিয়া অভিযোগ কৰিছে এয়া অবৈধ বাংলাদেশী বা সন্দেহজনক নাগৰিকো ইয়াৰে মাজত আছে। কিন্তু এনেকুৱা এটা স্থলত প্ৰশ্ন এইকাৰণে উত্থাপন হৈছে কিয়নো অবজেকশ্যন ৰেজ কৰা পেটাৰ্ণটো আচৰিত। এই যে হাজাৰ হাজাৰ ব্যক্তি লগ কৰিছে, মই প্ৰথমতে আমি এটা হিউমেনিষ্টিক পাৰ্চপেক্টিভ দি চাই লওঁ। ইয়াতে আপোনালোকে দেখিব সন্তানক নিজৰ হাতত লৈ পেলাই পিতৃ মাতৃয়ে শাৰী পাতি ৰৈ আছে। একাংশৰ এনেকুৱা হৈছে নিজৰ নামটো তালিকাত আছে, শাহুৱেকৰ নামটো তালিকাত নাই, কাবাৰ নিজৰ নামটো আছে, দেউৰীকৰ নামটো নাই, নিজৰ স্বামীৰ নামটো এই ইলেক্টৰেল ৰোলত নাই। অৰ্থাৎ পৰিয়ালৰ 1-2জন সদস্যৰ নাম আছে, কিন্তু 1-2জন সদস্যৰ নামটো হঠাৎ কৰ্তন কৰা হৈছে বা তেওঁলোকৰ ওপৰত অভিযোগ কৰা হৈছে যে তেওঁলোক সন্দেহজনক নাগৰিক। তেওঁলোকৰ এটাই কথা যে এই অভিযোগ তেওঁলোকৰ ওপৰত উত্থাপন হৈছে কিয়নো তেওঁলোক কেৱল মুছলমান। পৰিস্থিতি মৰিগাঁৱত ইমানে ভয়ানক হ'ল
যে এজন ব্যক্তি এখন এম্বুলেন্সত আহি পেলাই নিজৰ প্ৰমাণ পত্ৰ জমা দিছে এই দৃশ্য ভালকৈ মন কৰক এই ব্যক্তিজনে এখন এম্বুলেন্সত আহিছে এম্বুলেন্সত আহি পেলাই তেওঁ আচলতে নিজৰ প্ৰমাণ পত্ৰ এনেকৈ চৰকাৰী অফিচত জমা দিছে কিয়নো হঠাতে এই নোটিছ জাৰি কৰা হয় এই নোটিছ জাৰি কৰাৰ পিছত ডেডলাইন খুব কম এটা দুটা দিনৰ ভিতৰতে তেওঁলোকে প্ৰমাণ পত্ৰ দিব লাগে স্বাস্থ্যৰ যি অৱস্থা নহলেও তেওঁলোকে তেনেকৈ গৈ উপস্থিত হৈ নিজৰ প্ৰমাণ পত্ৰ জমা কৰে অন্যথা তেওঁলোকক অবৈধ নাগৰিক বা সন্দেহজনক নাগৰিক বুলি তেওঁলোকক প্ৰমাণ কৰি দিব এতিয়া মৰিগাঁৱৰ আন এক দৃশ্য মন কৰক একাংশ মহিলাৰ মাজত এইগৰাকী মহিলাই শাৰী পাতি ৰৈ আছে আমাৰ সতীৰ্থই গৈ তেওঁলোকক প্ৰশ্ন কৰিছিল তেওঁ তেতিয়া কয় তেওঁ এজন খিলঞ্জীয়া অসমীয়া মুছলমান দশক ধৰি অসমত কাম কৰি আহিছিল 2012 চনৰ পৰা মৰিগাঁৱত তেওঁলোকে ৰিটায়াৰমেণ্টৰ পিছত শিফ্ট হৈ তাতেই ভোট দি আছে সাধাৰণতে ভোটাৰ তালিকাত সংশোধনী এনেকুৱা ক্ষেত্ৰত কৰা হয় যে এগৰাকী মহিলাই নিজৰ পিতৃ মাতৃৰ লগত নিজৰ পৰিয়ালৰ লগত এটা স্থানত থাকে বিবাহ পাকত আবদ্ধ হোৱাৰ পিছত আন এটা স্থানলৈকে যায় আন এটা স্থানত যোৱাৰ লগে লগে তাতে তেওঁৰ পোলিং বুথটো সলনি হৈ যায় আৰু এনেকুৱা বহুখিনি সময়ত হয় যে এই পোলিং বুথ চেঞ্জ হৈ গ'লে দুটা ঠাইত এজন ব্যক্তিৰ ভোটাৰ লিষ্টত নাম থাকে যেতিয়া এজন বিএলও যায় বুথ লেভেল অফিচাৰ তেওঁ গৈ এই সংশোধনীটো কৰে যে দুটা লিষ্টত যদি আছে এটা কোনোবা এটা ঠাইত কৰ্তন কৰিব লাগে কোনোবা এজন ব্যক্তি অস্বাভাৱিক বা স্বাভাৱিক ৰূপত মৃত্যুৰ সন্মুখীন হোৱাৰ পিছত নাম কৰ্তন কৰিব লাগে তাৰে ৰিভেৰিফিকেশ্যন কৰিবলৈ বিএলও যায় যাৰ কাৰণে এই ভোটাৰ তালিকাৰ সংশোধনীৰ প্ৰয়োজন এতিয়া মৰিগাঁৱৰ এই মহিলাগৰাকীৰ যেতিয়া কথা শুনিব আপুনি স্বাভাৱিকতে গম পাব যে এগৰাকী অসমীয়া মুছলমান মহিলাই আজি ইমান বছৰে অসমত থাকি ভোটদান কৰাৰ পিছতো নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ঘণ্টা ধৰি মৰিগাঁৱৰ চৰকাৰী অফিচৰ আগত এনেকৈ শাৰী পাতি ৰখি থাকিবলগীয়া হৈছে বহুত অসুস্থ হৈ পৰিছে এজনৰতো ভৰি ভাঙি গৈছে আন বহু মহিলাক তাৰ পৰা এম্বুলেন্সত লৈ যাবলগীয়া হৈছে এবাৰ এই মহিলাগৰাকীয়ে কি ক'লে ভালকৈ শুনি লওক কি হৈছে কি নাই হোৱা মানে একো নাজানো খালি নাম কাগজখন আহিছে আৰু আপুনি ক'ৰ পৰা আহিছে দণ্ডুৱা দণ্ডুৱাৰ পৰা আছে এইবাৰ প্ৰথম আপোনালোকে নাম আহিছে এইবাৰ প্ৰথম আহিছে আমি ভোট দিয়ে আছোঁ আপোনাৰ খিলঞ্জীয়া হেৰি আমি অসমীয়া মুছলিম আমি আগতে ভোট দিছিলোঁ চামগুৰিত চাকৰি সূত্ৰে আছিলোঁ তাত ভোট দি আহিছিলোঁ 12 চনত মানে আপুনি চাকৰিও আছিল আগতে আপোনাৰ মোৰ হাজবেণ্ডৰ আছিলে আচ্ছা তাৰপিছতে চাকৰি সূত্ৰে মানে ৰিটায়াৰ হ'লত ইয়ালৈ গুচি আহিলোঁ 12 চনৰ পৰা ইয়াতে দিয়ে আছোঁ তেখেতেতো অতীজৰ পৰা দি আছে বহুত শাস্তি হৈছোঁ আৰু ইমান সময় ৰ'দত ৰৈ থাকিব নোৱাৰোঁ মোৰ ঘূৰাই মোৰ ইফালে ভৰিৰ মানে অকণ কণ্ডিশ্যন বেয়া হৈ আছে বহুত ট্ৰিটমেণ্ট কৰি আছোঁ এনেকৈ ৰৈ থকাটো সম্ভৱ নহয় খাৰা হৈ পেলাই এতিয়া এই দৃশ্য মন কৰক এই দৃশ্য হৈছে তেজপুৰত এনেকৈ খিলঞ্জীয়া অসমীয়া মুছলমান কেইজনমান ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছে এই কথাটো কৈ যে দশক ধৰি তেওঁলোকে ভাৰততে আছিল অসমতে আছিল তেজপুৰতে আছিল তেওঁলোক প্ৰকৃততে খিলঞ্জীয়া মুছলমান অসমৰ ইতিহাসৰ লগত তেওঁৰ সম্পৰ্ক আছে ইমান দিনে তাৰ পৰাই ভোটদান কৰি আহিছিল আজি হঠাৎ তেওঁলোকৰ ওপৰত নোটিছ ছাৰ্ভ কৰা হ'ল আৰু নোটিছ ছাৰ্ভ কৰোঁতে তাতে বৃহৎ খেলিমেলি এজন ব্যক্তিয়ে কেইবাজনো ব্যক্তিৰ ওপৰত অবজেকশ্যন ৰেজ কৰিছে সেই ব্যক্তিজনৰ নাম আকৌ কোনো ধৰণে তাতে ৰেজিষ্টাৰ কৰা নাই এজন এনেকুৱা ব্যক্তিৰে উদাহৰণ আমি দেখিছিলোঁ তেওঁ আমাৰ লগত যেতিয়া সংযোগ কৰিছিল এই কথাটো অৱগত কৰাবলৈ তেওঁ কৈছিল ইমান বছৰে তেওঁ তাতেই আছিল তেওঁৰ পিতৃ তেওঁৰ ককাক আজু ককাকৰ দিনৰ পৰা তাতে থাকে তাৰপিছত হঠাৎ তেওঁৰ ওপৰত কোনোবাই নোটিছ জাৰি কৰে আৰু নোটিছ জাৰি কৰাৰ পিছত দুটা দিনৰ ভিতৰতে তেওঁ সেই প্ৰমাণ পত্ৰ জমা কৰিবলগীয়া হয় অন্যথা তেওঁ এজন অবৈধ নাগৰিক এতিয়া ইয়াতে কমন পেটাৰ্ণটো এয়াই যে হিন্দু পৰিয়ালৰ লগত হোৱা নাই এয়া কেৱল মুছলমান অসমীয়া পৰিয়ালৰ লগত সংঘটিত হৈছে তেজপুৰত এই ঘটনা হোৱাৰ পিছত তাৰে সাধাৰণ মানুহখিনিও নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছে আৰু স্বাভাৱিকতে তেওঁলোক আচৰিত হৈছে কেনেকৈ এজন অবজেকশ্যন ৰেজ কৰিব পৰা মানুহে কেইবাজনৰ ওপৰতো অবজেকশ্যন ৰেজ কৰিছে কিন্তু কোনে ৰেজ কৰিছে সেই কথাটো এতিয়াও কোনো গম পোৱা নাই তেজপুৰত প্ৰতিবাদ কৰা এই খিলঞ্জীয়া অসমীয়া মুছলমানসকলে কি কয় এবাৰ শুনি লওক এইটো যিটো প্ৰক্ৰিয়া হিচাপত আমাৰ গাঁৱৰ মানুহখিনি নাম কাটিছে তেনেকেতো কোনো কাৰণত তেনেকে হেৰি নহয় কাৰণ বিএলও আহি এছআৰ প্ৰক্ৰিয়া গোটেই ছাৰ্ভে কৰিব লাগে মানুহখিনি হয়নে নহয় যে এইখিনি কাটা আছেনে নাই যে জীৱিত মানুহ মৃত বনাই দিছে মৃত মানুহ জীৱিত বনাই এইটোতো কোনো প্ৰক্ৰিয়া হোৱা নাই মোৰ নাম আছে মোৰ মাৰ শাহুমাৰ নামটো কিয় কাটিলে তেওঁতো আজি ইমান দিনৰ পৰা ইয়াত মানে তেওঁ আমাতকৈ বয়স বেছি ন তেওঁৰ আমি ল'ৰা ছোৱালী হয় গতিকে মাৰ নামটো কিয় কাটিলে তেনেকৈ আমাৰ ছাইডততো আছেই বাৰু এওঁলোকৰ ছাইডত 120জন মানুহৰ মানে কোনে নাছিলে 120জন নাম কাটিলে কি হ'ব মানে আৰু তেওঁলোকেতো NRC প্ৰক্ৰিয়া কৰিছিলে NRCটো আমাক স্বীকৃতি দি থোৱা মানুহ হয় আমি ডিফেন্সত চাকৰি কৰা মানুহ মই 1884 চনৰ পৰা 7 জুলাইৰ পৰা চাকৰি কৰি মই অৱসৰ ল'লোঁ মই 162 বছৰ এতিয়া চখ হৈ আছে মই আমাৰ হিষ্ট্ৰী গাঁওখনৰ হিষ্ট্ৰী হ'ল 1700 খ্ৰীষ্টপূৰ্বতে আমাৰ মানুহ আহিছিল
এইখন গাঁৱলৈ মুছলমান মানুহ আৰু আহি পেলাই আমাৰ বাপ দেউতাহঁতে ইয়াত থাকিছিল। কথা কেৱল ইয়াতেই অন্ত নপৰে। হঠাৎ লখিমপুৰত এটা অদ্ভুত ঘটনা সংঘটিত হয়। আমচুৰ কেইজনমান সদস্যই গৈ পেলাই এটা হিয়াৰিং চেণ্টাৰত যায়। চেণ্টাৰত গৈ পেলাই তেওঁলোকে দেখে যিখন হিয়াৰিং নটিচ আছিল বা যিখন নটিচ জাৰি কৰা হৈছিল, সেই নটিচখন কোনে ৰিলিজ কৰিছিল। সাধাৰণতে এটা বুথত যদি কোনোবা এজন ব্যক্তিৰ ওপৰত সন্দেহ প্ৰকাশ কৰি তাৰ ওপৰত কমপ্লেইন কৰে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই জাৰি কৰা ফৰ্ম 7ৰ জৰিয়তে সেই অবজেকশ্যন ৰেজ কৰা মানুহজন একেইটা বুথৰে হ'ব লাগিব। কিন্তু লখিমপুৰত এটা অদ্ভুত ঘটনা সংঘটিত হ'ল। সেই অবজেকশ্যন ৰেজ কৰা ব্যক্তিজনৰ সেই চিঠিখনত, সেই নটিচখনত নামেই নাছিল। আজি আমচুৰ যেতিয়া এই কাৰ্যকৰ্তাসকল, এই সদস্যসকলে তালৈকে গৈ এই গোটেইখিনি কথাৰ পৰীক্ষা বা প্ৰশ্ন কৰিলে, তেওঁলোকে দেখা পালে অবজেকশ্যন কাৰ ওপৰত উল্লেখ কৰা হৈছিল সেই ব্যক্তিজনৰ নামটো স্পষ্টকৈ উল্লেখ কৰা আছে, কিন্তু কোনে অবজেকশ্যনটো ৰেজ কৰিছে সেয়া ব্লেংক। এই ব্লেংক থকাৰ পিছতো নটিচ জাৰি কৰা হৈছিল আৰু তাৎক্ষণিক সময়ৰ ভিতৰতে তেওঁলোকে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ বাধ্যত পৰি গ'ল। যাৰ বাবে আমি ভিডিঅ'ৰ আৰম্ভণিত যেনেকৈ মৰিগাঁৱৰ পৰিস্থিতি দেখাইছিলোঁ, ঠিক একে ধৰণৰ পৰিস্থিতি ধুবুৰী, বঙাইগাঁও, তেজপুৰ, লখিমপুৰত আমি দেখা পাইছোঁ। এই এটা ছিষ্টেমেটিক পেটাৰ্ণ হৈ পৰিছে। এতিয়া এই ছিষ্টেমেটিক পেটাৰ্ণৰ মূল কাৰণটো কি হ'ব পাৰে? বিৰোধী নেতা, শিৱসাগৰৰ বিধায়ক আৰু বৰ্তমান সময়ত মুছলমান মানুহৰ মাজত অতিকৈ জনপ্ৰিয়তা লাভ কৰি থকা এজন নেতা হৈছে অখিল গগৈ। অখিল গগৈ এই গোটেই ঘটনাৰ সন্দৰ্ভত বিজেপিৰ নেতৃত্বৰ চৰকাৰক প্ৰশ্ন কৰিছে। তেওঁ কৈছে গোটেই ভোটাৰ তালিকাত খেলি মেলি কৰি বহু সমষ্টিত প্ৰায় 10,000তকৈ অধিক ব্যক্তিৰ নাম কৰ্তন কৰাৰ আদেশ দিয়াৰ স্বত্তেও তেওঁ আচলতে এই কথাটো বুজাব খুজিছে যে এই গোটেই কামটো প্লেন কৰি ইলেকশ্যন কমিশ্যনৰ লগত বিজেপিয়ে সংঘটিত কৰিছে, কেৱল মাত্ৰ ভোটিং তালিকাৰ পৰা, ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া মানুহৰ নাম কৰ্তন কৰিবলৈ। অখিল গগৈ এই এছআৰ আৰু হৈ থকা এই খেলি মেলিৰ সন্দৰ্ভত কি কৈছে এবাৰ শুনি লওক। সঁচাকৈ ভোটাৰ তালিকা সলনি কৰি পেলাব। এতিয়া বিজেপিক ভোট নিদিয়া যিবিলাক ভোটাৰ, তেওঁ যি জাতিৰে নহওক লাগিলে, বিজেপিক ভোট নিদিয়া বুথবিলাকৰ পৰা কাটিবৰ কাৰণে নিৰ্দেশ আহিছে। আৰু এজন মানুহে 200 জনৰ ওপৰত, 300 জনৰ ওপৰত, 3000 জনৰ ওপৰত কমপ্লেইন কৰিছে। বিধি অনুসৰি এজন মানুহে এজন মানুহৰ ওপৰত কমপ্লেইন কৰিব পাৰে, আৰু যিজন মানুহে কমপ্লেইন কৰিছে বুলি তাত ওলাইছে সেই মানুহজনে নিজে গৈ প্ৰেছত কৈ আছে এতিয়া মইতো ক'তো কমপ্লেইন কৰা নাই। তাৰমানে এইবিলাক কি কৰিছে, কাৰোবাৰ আধাৰ কাৰ্ডখন লৈছে, কাৰোবাৰ ভোটাৰ কাৰ্ডখন লৈছে, লৈ বিজেপিৰ অফিচত কম্পিউটাৰত বহি একেলগতে 1000 জন মানুহৰ ওপৰত কমপ্লেইন ঢালি দিছে। ইয়াৰ সন্দৰ্ভত কংগ্ৰেছো নীৰৱে থকা নাই। জানুৱাৰী 6 তাৰিখৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি লোকসভা সাংসদ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও এই এছআৰ আৰু হৈ থকা খেলি মেলিৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই কি ক'লে এবাৰ শুনি চাওক। বিজেপি দলৰ ভিতৰতে এই গোটেই এছআৰৰ ষড়যন্ত্ৰ প্লেনিং হৈছিল। সেই জুম মিটিঙৰ ভিতৰত কংগ্ৰেছ দল তাৰপিছত FIR দিলে, তাৰ ওপৰত কিয় তদন্ত হোৱা নাই? আজি অসমৰ খিলঞ্জীয়া মানুহক আজি হাৰাশাস্তি তেওঁলোকে সন্মুখীন হ'বলৈ হৈছে। গোটেই নিয়মবোৰ উলংঘ হৈছে। এজন মানুহে বিজেপি কৰ্মীখিনি বাল্ক এটা ৰিজেকশ্যন দিবলৈ বাল্ক অবজেকশ্যন দিছে, যি আইনত লিখা নাই, কিন্তু সেইখিনি কৰিবলৈ আমি দেখা পাইছোঁ, প্ৰমাণ পাইছোঁ। জীৱিত BLOক আজি মৃত্যু প্ৰমাণ চাৰ্টিফিকেট দিয়া গৈছে। এতিয়া প্ৰশ্নটো হৈছে হঠাৎ খিলঞ্জীয়া অসমীয়াক কিয় টাৰ্গেট কৰা হৈছে? প্ৰকৃততে এয়া সঁচাই টাৰ্গেট কৰা হৈছে নেকি? যি ধৰণে বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে, বিৰোধীয়ে অভিযোগ কৰিছে, ঠিক একেধৰণে খিলঞ্জীয়া অসমীয়া যি মুছলমান ব্যক্তিসকল আছে, যি হয়তো এটা কোৰ বিজেপি ভোটাৰ নহ'ব পাৰে, কোৰ বিজেপি ভোটাৰ নোহোৱাৰ বাবে এই ধৰণৰ ছিষ্টেমেটিক প্ৰক্ৰিয়া এটাৰ মাজেৰে তেওঁলোকক টাৰ্গেট কৰা হৈছে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন আজিৰ তাৰিখত উত্থাপন হৈছে। মৰিগাঁৱৰ পৰিস্থিতি যেতিয়া আমি দেখোঁ, খিলঞ্জীয়া অসমীয়া মহিলাক যেতিয়া আমি তাতে দেখোঁ, এম্বুলেঞ্চত আহি পেলাই নিজৰ প্ৰমাণ পত্ৰ দিবলগীয়া হৈছে, বৰঞ্চ তেওঁ ইমান দশক ধৰি ভোট দি আছিল। এই গোটেই খেলি মেলিটোৰ পিছত এটা ছিষ্টেমেটিক ধৰণে খিলঞ্জীয়া অসমীয়া মানুহখিনিক টাৰ্গেট কৰি লৈছে নেকি, এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এনেকুৱা এটা ক্ষেত্ৰত এই গোটেই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।